আমাৰ সভাপতি অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাদেৱৰ আহ্বান মৰ্মে আমি নলবাৰীবাসী ৰাইজ বা নলবাৰী ক্ৰীড়াপ্ৰেমী ৰাইজ অধিক আগ্ৰহেৰে ৰৈ আছোঁ 7 তাৰিখলৈকে যে তেওঁ আহিব। আহি পেলাই আমি প্ৰায় 2টা বজাৰ পৰা সম্বোধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। তাত তেওঁ আমাৰ নলবাৰী জিলাৰ বিভিন্ন সংগঠনে বিভিন্ন অনুষ্ঠানে ক্ৰীড়া সংগঠকসকলে ক্ৰীড়া ক্লাবসমূহে তেওঁক সম্বোধন জনাব। তাৰ আগতে তেওঁ আমাৰ মাননীয় সভাপতি জয়ন্ত মল্লবৰুৱাদেৱৰ লগত ষ্টেডিয়াম চাবলৈ যাব। এখন ষ্টেডিয়াম আমাৰ অলৰেডি চলি আছে, নিৰ্মাণ কাৰ্য চলি আছে। প্ৰায় 2-3 মাহৰ ভিতৰত কমপ্লিট হ'ব। আৰু এখন ষ্টেডিয়াম আমি আশা কৰিছোঁ যেন তেখেতৰ নলবাৰীত আগমনে আমাৰ স্পৰ্টছত এখন নতুন দিগন্ত সূচনা হ'ব, এখন ক্ৰিকেট ষ্টেডিয়াম আমি আশা কৰিছোঁ। যাতে অহাৰ পিছতে আমি গোটেইখিনি কথা গম পাম। আমাৰ সম্বোধনা অনুষ্ঠানটো অনুষ্ঠিত হ'ব আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। প্ৰায় নলবাৰীত 100 পৰা 150 ভিতৰত সংগঠন অনুষ্ঠান ক্লাবে এই সম্বোধনা অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। আমি সম্পূৰ্ণ আশাবাদী। আমাৰ প্ৰায় ক্লাববোৰ উৎসাহ মানে ক্লাব আছে, আমাৰ এছ'চিয়েশ্যনবোৰ আছে, বিভিন্ন দল সংগঠনে যথেষ্ট আমাক ইতিবাচক সঁহাৰি জনাইছে। গতিকে তেওঁক আমি নলবাৰী আমি সাজু। আমাৰ মানে কি হ'ল, নলবাৰীত স্পৰ্টছৰ নতুন দিগন্ত সূচনা হৈছে। যেতিয়া জয়ন্ত মল্লবৰুৱা এইবাৰ আমাৰ মানে সভাপতি দায়িত্ব লৈছে, দায়িত্ব লোৱাৰ পিছতে নতুন দিগন্ত সূচনা হৈছে যে আমাৰ ইয়াত ষ্টেডিয়াম নাছিলে। আমাৰ আজি প্ৰায় 10,000 মানুহ বহি পেলাই এটা আন্তৰ্জাতিক ষ্টেণ্ডাৰ্ডৰ এখন ষ্টেডিয়াম আমি পাবলৈ সক্ষম হ'ম। কলেজ ফিল্ডখন তেখেতৰ দেৱজিৎ শইকীয়া ছাৰ আৰু জয়ন্ত মল্লবৰুৱা ছাৰৰ নেতৃত্বতে কলেজ ফিল্ডখনো আমি ক্ৰিকেটৰ উপযোগী কৰি তুলিলোঁ। তাত বিভিন্ন ধৰণৰ খেল অনুষ্ঠান হৈছে, ষ্টেট লেভেলৰ খেল অনুষ্ঠিত হৈছে। তাৰ ভিতৰত আমাক সেইখন ষ্টেডিয়ামৰ পৰা আমাৰ আন্তৰ্জাতিক পৰ্যায়ত আমি ছুইমিং পুল এটা পাইছোঁ। গৰ্ডন ফিল্ডতো প্ৰায় আমি ষ্টেডিয়াম এটা, বেডমিণ্টন ষ্টেডিয়াম, ছুইমিং পুল, বিভিন্ন ধৰণৰ ইয়াত ৱাকিং ট্ৰেক, উইম্বলডন, টেনিছৰ কোৰ্ট, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অনুষ্ঠান আজি প্ৰায় 4 বছৰৰ ভিতৰত আমি ইয়াত মানে কৰিবলৈ সক্ষম হৈছোঁ বা সক্ষম হ'ম।